Good evening and Jai Gurudev. Dear students, today we are going to discuss the topic estimating the sum. Estimating the sum in the page number 122. Dear students, estimation means a guess. Estimation means a guess or a judgment. Estimation means কি হয় কিবা এটা বস্তু অনুমান কৰা বা কিবা এটা বস্তু আন্দাজ কৰা কিমান থাকিব পাৰে কিমান হ'ব পাৰে হেতুৱে বস্তু হৈছে এস্টিমেশন বা অনুমান কৰা about a guess সো ইয়াত আমি কৰিব গৈছো estimating the sum আৰু sum কাক কয় the result of two or three numbers the result of addition of two or three numbers is called sum sum কাক বলে দুটা বা তাতকে বেছি নাম্বার যেতিয়া আমি প্লাস কৰিবলে যেটো আনসাৰ পাও এডিশন কৰিবলৈ যেটো আমি আনসাৰ পাও তাকে আমি সাম বুলি কওঁ এতিয়া আমি এই সামটো দুটা নাম্বার প্লাস কৰোতে কিমান হ'ব পাৰে এস্টিমেশন হেতু অনুমান কৰিম আমি বস্তুটো ঠিক আছে so let us take a good example in your book here are two jars with marbles দুটা jar আছে jar দুইটাতে marbles আছে can you observe and guess how many marbles are there in each jar তোমালোকে মার্বলস তোমালোকে এই জার কেটাৰ ভিতৰত মার্বল কাউন্টিং নকৰাকে তোমালোকে ক'ব পাৰিবা নেকি প্ৰত্যেকটা জাৰত অনুমান কৰি পেলাই ক'ব পাৰিবা নেকি কিমানটা মার্বলস থাকিব পাৰে ওকে সো রাইট দ্য নাম্বার অফ মার্বলস বিলো এটা তোমালোকে কল্পনা কৰা কি জাস্ট ইমাজিন হাউ মেনি মার্বলস ক্যান বি देयर ইন ইচ জার ধৰা হল মই সৰু জাৰটোত মই কাউন্টিং নকৰাকে মই ধৰি লৈছো 20টা কি আছে মার্বলস আছে আৰু ধৰা হল মই এই ডাঙৰ জাৰটোত মই 24টা মার্বলস আছে বুলি ধৰি লৈছো উইদাউট কাউন্টিং সৰি 20 ইয়াত ধৰি লৈছো মই 30 ওকে so can you now estimate the total number of marbles in what তোমালোকে এতিয়া আন্দাজত ক'ব পাৰিবা নেকি এটা দুইটা জাৰত কিমানটা মার্বলস থাকিব পাৰে how many marbles can be there in both the jars so আমি কি কৰিম এই দুইটা আমি প্লাস কৰি চাম 30 plus 20 is equal to 50 so around I have estimated that there can be 15 marbles in the both two jars মই অনুমান কৰিছো বা কল্পনা কৰিছো যে ডাঙৰ জাৰটো 30টা থাকিব পাৰে সৰু জাৰটো 20টা থাকিব পাৰে আৰু এই দুইটা লগালে 50টা টোটাল মার্বলস হৈছে ঠিক আছে সো এটো মই এটা অনুমান কৰিছো জাস্ট এটা অনুমান কৰিছো এই বস্তুটো হৈছে estimation so estimation means finding a calculated number close to the actual so estimation মানে হৈছে আমি কি কৰিব লাগিব এটা actual নাম্বাৰটোৰ ওচৰে পাজৰে আমি এটা নাম্বাৰ বিচাৰিম actual হে অৰিজিনাল actual নাম্বাৰটো আমি নিবিচাৰো actual নাম্বাৰটোৰ ওচৰে পাজৰে আমি এটা নাম্বাৰ বিচাৰিম okay so estimation means finding a calculated number close to the actual নাম্বাৰটোৰ ওচৰে পাজৰে আমি এটা নাম্বাৰ বিচাৰিম okay to estimate the sum আচ্ছা দুটা নাম্বাৰ আমি সাম যেতিয়া উলিয়াম সাপোজ আমি 21 plus 36 এই দুটা যদি সাপোজ এই দুটা নাম্বাৰ আমি প্লাস সাম উলিয়াব লাগে ফার্স্ট আমি কি কৰিব লাগিব the round of the addends to the nearest tens or 100 আমি এই দুটা addends আচ্ছা যোন কেইটা নাম্বাৰ আমি প্লাস কৰো এইটা কি কয় addends বুলি কোৱা হয় ADDENDS so এই দুটা নাম্বাৰক আমি addends বুলি কম যোন কেইটা নাম্বাৰ আমি এড কৰো so এই addends দুটা প্ৰথমতে আমি কি কৰিম ৰাউন্ড অফ কৰিম nearest 10 বা 100 লৈ ঠিক আছে to estimate the sum the round of the addends to the nearest tens or 100 to addends কেটা যিকিটা নাম্বাৰ আমি প্লাস কৰিছো হেকিটা প্ৰথমতে nearest 10 বা 100 লৈ আমি ৰাউন্ড অফ কৰিম and add them আৰু ৰাউন্ড অফ কৰিবলৈ যেটো ভ্যালু পাম সেই ভ্যালু দুটা আমি এড কৰিম সো হেতুই হ'ব
estimated value. Rounding off makes it easier to add mentally and quickly. So যদি যেতিয়া আমি ৰাউণ্ডিং কৰোঁ তেতিয়া আমি এটা কুইক ৰিজাল্ট পাব পাৰোঁ. যদি এষ্টিমেশ্যন কৰি লওঁ আমি এষ্টিমেশ্যন কৰোঁতে আমি কি কৰিব পাৰোঁ আমি ৰিজাল্টটো আমি কুইকলি পাব পাৰোঁ, চামটো আমি কুইকলি পাব পাৰোঁ. অ'কে, so you have got to know that estimation means finding a calculated number. আমি এটা actual numberটো ওচৰে পাজৰে এটা নাম্বাৰ বিচাৰিম, এইটো অৰিজিনেল নাম্বাৰ নহয়, ঠিক আছে, যিটো actual নাম্বাৰটোৰ ওচৰে পাজৰেহে. অ'কে, so to estimate the sum, first আমি কি কৰিম, the round of the addends to the nearest tens or 100 and add them. Okay, so suppose মই এতিয়া দুটা নাম্বাৰ প্লাছ কৰিছোঁ 13 প্লাছ 26. আচ্ছা, এই দুইটা নাম্বাৰ আমি যেতিয়া নিয়েৰেষ্ট 10লৈ, ছাপ'জ এই দুইটা আমি নিয়েৰেষ্ট প্ৰথমতে NEAREST নিয়েৰেষ্ট 10লৈ আমি ৰাউণ্ড অফ কৰিম. আচ্ছা, 13 টু নিয়েৰেষ্ট 10লৈ ৰাউণ্ড অফ কোনটো 10ত হ'ব? 13 টু নিয়েৰেষ্ট 10লৈ ৰাউণ্ড অফ কৰিলে কি হ'ব পাৰে? 13 টু নিয়েৰেষ্ট 10 হয়, আৰু 26 টু 30ৰ ওচৰত আছে, 26 টু 30ৰ ওচৰত আছে, আৰু 13 টু 10ৰ ওচৰত আছে. চ' আমি ৰাউণ্ড অফ কৰিলোঁ, ৰাউণ্ড অফ কৰি পেলাই যিটো ভেলু পালোঁ আমি এই দুটা এড কৰিম, 10 প্লাছ 30 ইজ ইকুৱেল টু 40. চ' দিছ ইজ দ্য এষ্টিমেশ্যন অফ চাম. Now let's take the example 1 to discuss. Example 1 is estimate the sum of 37 and 22. 37 আৰু 22ৰ চামটো এষ্টিমেট কৰা, অনুমান কৰা কিমান হ'ব পাৰে. ফাৰ্ষ্টে কি কৰিবা, ৰাউণ্ড অফ টু নিয়েৰেষ্ট 10, আমাক ৰাউণ্ড অফ কৰিব দিয়া হৈছে নিয়েৰেষ্ট 10লৈ. চ' ইন দ্য সলিউশ্যন ৰাউণ্ড অফ টু নিয়েৰেষ্ট 10s উই গেট. চ' এই নাম্বাৰ কেইটা আমি এই এডেন্স কেইটা আমি যোনকেইটা নাম্বাৰ আমি এড কৰিছোঁ সেই এই নাম্বাৰ দুটাৰ আমি প্ৰথমতে কি কৰিব লাগিব, ৰাউণ্ড অফ কৰিব লাগিব. আচ্ছা, 37 টু ৰাউণ্ড অফ নিয়েৰেষ্ট 10লৈ, 37 টু নিয়েৰেষ্ট 10 কি হ'ব? 40 হ'ব. চ' 37 টু ৰাউণ্ড অফ কৰিলে নিয়েৰেষ্ট 10লৈ 40 হ'ব, কাৰণ 37 টু 30 আৰু 40, নিয়েৰেষ্ট 10, 37ৰ নিয়েৰেষ্ট 10 হৈছে 40 আৰু 30. চ' 37 টু 40ৰ ওচৰত আছে কম্পেৰেটিভলি 30তকৈ আছে. আচ্ছা, চ' নেক্সট 22 টু চোৱাচোন, 22 টু 20 আৰু 30 এই দুটা 10ৰ মাজত আছে. চ' নিয়েৰেষ্ট 22 টু 20ৰ ওচৰত আছে নিয়েৰেষ্ট. তো 22 ৰাউণ্ড অফ কৰিলে নিয়েৰেষ্ট 10লৈ আমি 20 পাম, আৰু 37 টু 40 পাম. চ' 37 we are getting 40 when we are rounding of the number 37. So, and 22 we are getting the number 20 when we are estimating, when we are rounding. So আমি ৰাউণ্ড অফ কৰি পেলাই কি পালোঁ, 40 আৰু 20 পালোঁ. চ' এষ্টিমেটেড চামটো ওলাবৰ কাৰণে আমি কি কৰিম, এই ৰাউণ্ড অফ ভেলুকেইটা এড কৰিম. 40 প্লাছ 20 ইজ ইকুৱেল টু 60. চ' the sum of the estimated value of the sum of these two numbers 37 and 22 is 60. So 37 আৰু 22ৰ এষ্টিমেটেড অনুমান কৰি পেলাই আমি ভাবিছোঁ যে এইটো ইয়াৰ চামটো 60 হ'ব পাৰে. এইটো আমি এষ্টিমেটেড ভেলু, অনুমান কৰা ভেলু. চ' আমি ৰিয়েল ভেলুটো কি হ'ব, একচুৱেল চামটো কি হ'ব পাৰে. চ' একচুৱেল চামটো আমি একচুৱেল ভেলুকেইটা এড কৰিব লাগিব, 37 আৰু 22 প্লাছ কৰা, 37 প্লাছ 22 প্লাছ কৰিলে কিমান হ'ব, 7 প্লাছ 2 ইকুৱেল টু 9, 3 প্লাছ 2 ইকুৱেল টু 5, 59. চোৱাচোন, আমি পাইছিলোঁ যে 60 এষ্টিমেটেড ভেলু আৰু পালোঁ আমি একচুৱেল চাম 90. চ' দে আৰ চ' নিয়েৰলি ইকুৱেল. এষ্টিমেটেড ভেলু আৰু এষ্টিমেটেড চাম আৰু একচুৱেল চাম দুইটা বস্তু নিয়েৰলি ইকুৱেল হয়, নিয়েৰলি ইকুৱেল, দে আৰ চ' নিয়েৰ. চ' আমি ক'ব পাৰোঁ যে এষ্টিমেটেড ভেলুটো যিটো হয় একচুৱেল চামটোৰ একচুৱেল ভেলুটোৰ একেবাৰে ওচৰে পাজৰে থাকে.
So estimated sum and actual sum may not be the same. Estimated sum আৰু actual sum দুইটা সমান নহয় কিন্তু সিহঁতৰ ভ্যালুটো একদম ওচৰে পাজৰে nearest, they are so nearer. An estimated sum is easier to find and give the fair idea of the actual sum. So estimated যিটো sum পালো হেতু আমি উলাবলৈ একেবাৰে সহজ প্ৰথমতে আমি কি কৰিলো যিকেটা নাম্বাৰ আমি এডেন্স যিকিটা হয় হেইটা ৰাউন্ড অফ কৰিলো তাৰ পিছত এড কৰিলো so estimated sum is easier to find সহজ যেটো উলাব কাৰণে আৰু এইটো আমাক এটা actual sum টো কি হ'ব পাৰে তাৰ বিষয়ে এটা মোটামুটি এটা আইডিয়া আমাক অনুমান এটা দিয়ে ঠিক আছে so এইটো হৈছে estimated sum. So next example, we are taking the next example. Saikat wants to distribute chocolates in school on his birthday. So Saikat he কি কৰিব বিচাৰিছে তাৰ ফ্ৰেন্ডছ বিলাকক স্কুলত তাৰ বাৰ্থডে চকলেট দিব বিচাৰিছে ঠিক আছে so there are 38 students in his class and 56 teachers. So here tar schoolot 38 students ase and 58 teachers ase so estimate how many chocolates he should carry for all to dia tumi estimate koribo lage total hi mutamoti kimanta chocolate hi schoolole nibo lagibo exact value to tumaloke exact value to labo na lage tumalage estimate koribo lage kimanta chocolates hi schoolole nibo lagibo. I am reading the question again. Saikat wants to distribute chocolates in his school on his birthday he korise student schooler or friends bilakok chocolates distribute koribo bicharise there are 38 students in his class and 56 teachers tar class ot 38 students ase or total teacher school khonot 56 ase so estimate how many chocolates he should carry for all so hokolor babe hi kimanta nibo lagibo schoolole chocolate so first ki koribo lagibo round off to nearest tens prothomote ki koriba in the solution first find out first round off to the nearest tens to duita number prothomote nearest tenole কি কৰা রাউন্ড অফ কৰা নাম্বার কিটা কি হৈছে আমাৰ 38 আৰু 56 ঠিক আছে সো আমি 38 টু নিয়ারেস্ট 10 লে ৰাউন্ডিং অফ কৰোতে 40 পাইছো কাৰণ 38 তাৰ নিয়ারেস্ট 10 দুটা হৈছে 30 আৰু 40 সো 38 টু কাৰ ওচৰত আছে 40 ওচৰত আছে সো 40 টু হ'ব তাৰ ৰাউন্ড অফ ভ্যালু আৰু 56 টু চোৱাচোন 56 ৰ নিয়ারেস্ট 10 দুটা হৈছে 50 আৰু 60 so nearest 10 52 to 60 resort ase comparatively 50 koi so 56 or round 56 to nearest 10 ole round off korile ami 60 pam okay so we have find out the round of value of these two numbers 38 or 56 or round of value kita ami ulialo 40 or 60 so etia estimated sum to ki hobo round of value to ami add koribo lagibo 40 aru 60 so 40 plus 60 equal to 100 so he should carry around 100 chocolates to his school so he mutamoti school le hi 100 ta chocolate hi school le nibo lagibo hokoloke distribute koribor karone so tumaloke buji palane estimation mane ki hoy eta rough idea eta rough calculation eta onuman koribo lagibo ami হেইটোই হৈছে আমি estimation of sum so next we are taking this problem let's read the poem let's read the problem Pia is carrying 185 rupees 185 for the school picnic Pia school picnic or karone 185 rupees nise Mahi is carrying 244 আৰু মাহিয়ে 244 rupees নিছে PI 188 rupees নিছে আৰু মাহিয়ে 244 rupees school picnicৰ কাৰণে নিছে now estimate the total money they are carrying হিহতে total কিমান rupees নিছে হেতু আমি estimate কৰিব লাগে
Also find the actual sum. তাৰ উপৰি আমাক actual sum টো ওলাব দিছে. So first কি কৰিব দিছে আমাক round off to the nearest 100. আমাক দুইটা নাম্বাৰ প্ৰথমতে nearest 100 হলে round off কৰিব দিছে. I hope you understood the class and after watching this video you will be try to do the exercise 2D, question number 1, 2 and 3. These 3 questions are for homework today. Thank you.